হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'টো তোমালোকক এই খেতিবোৰ দেখিছোঁ আমাৰ অসমত মানুহবোৰ বহুত এলেহুৱা বুলি ক'ব পাৰি। চাওকচোন, মানে এই ধানখিনি ৰৈ যোৱা আজি এমাহ হ'ল, মানে বোন গাজি গৈছে, এইবোৰ নিৰণি কৰি দিব লাগিছিলে, নিৰণি কৰি দিয়া নাই তেনেকৈ মানে থাকিব আৰু এনেকৈ কটা সময়ত মানে চাব, কটা সময়ত মানে কাটিব আহিব। যি হৈছে মানে কোনো কি হৈছে কি হোৱা নাই মানে চাব নাহে, অলপ নিৰণি কৰি দিব লাগে। সেইবিলাক নিৰণি কৰি দিলে ভাল হয়, অলপমান খুচি দিলে আৰু ধানখিনি ইমান ভাল হৈ আহিব। সেইবিলাক নাজানে মানে আমাৰ অসমত, মানে চৰকাৰখনেও বহুত শিকাব লগা আছে। মানুহবোৰ মানে বহুত নাজানে খেতি কৰিবলৈ, কাম কৰিবলৈ। চৰকাৰে মানে শিকাব লাগে। মোৰে চৰকাৰৰ প্ৰতি আহ্বান, কিয়নো বহুত মানে অসমখন সেইকাৰণে পিছ পৰি আছে এইবাৰ। এইটো মানে আমাৰ অসমৰ ভিডিঅ', আমাৰ অসমৰে ভিডিঅ', আমাৰ জাগাৰে চাওঁ, দেখিছে গমেই পাইছে। এইবোৰ ধান খেতি আজি এমাহ হৈ গ'ল, এইবোৰ বোন গাজি গৈছে, মানে ঘাঁহ বনি গৈছে, ঘাঁহ হৈ গৈছে। ইয়াক একবাৰ মানে নিৰণি কৰি দিব লাগিছিলে। এইবোৰ কৰিলে মানে আমাৰ অসমীয়াবিলাকৰ, খিলঞ্জীয়া অসমীয়াবিলাকৰ মানে আইডিয়া নাই বা নকৰে বহুতে। চাওক, এইবিলাকে মানে চাব লগা, মানে সেইকাৰণে আমাৰ অসমখন পিছ পৰি আছে। মানুহবোৰ সেইকাৰণে পিছ পৰি আছে। অসমত ইমান জেগা আছে, খেতি কৰিলে, সকলো বিজনেছ কৰিলে সকলো মানে সকলোৱে হয়। বিদেশত মানে বেলেগ ষ্টেটত যাবই নালাগে। চাকৰিমুখী হ'লেও সকলোৱে চাকৰিমুখী হ'ব নালাগে, খেতিমুখী হ'ব লাগে। এইবোৰ কৰিব লাগে, এইবোৰ শিকাব লাগে, চৰকাৰে শিকাব লাগে। আমাৰ গাঁৱত মানে অসমীয়াবোৰক, খিলঞ্জীয়াবোৰক, অসমৰ ৰাইজক, তেতিয়াহে মানে আমাৰ ৰাজ্যখন ডেভেলপ হ'ব। চাওক, এই মানে প্ৰমাণ পূৰা এইফালে আছে, মানে পূৰা খেতি আছে পূৰা চাৰিওফালে। মই দেখিছোঁ তেনেকুৱাই চাৰিওফালে খেতি, নিৰণি কৰি দিয়া নাই, পূৰা জংঘল হৈ গৈছে। এইবোৰ ধান ক'ত ভাল হ'ব? এই মানে আমাৰ প্ৰমাণ অসমখনৰ মানে উন্নতি নোহোৱাৰ। এইবোৰেই। ধন্যবাদ, নমস্কাৰ। ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱীসকল। মই ভাল ভিডিঅ', ভাল অভিজ্ঞতা জনাই থাকিম। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল।